নমস্কাৰ স্বাগতম জনাইছো দা মৰ্নিং শ্ব' ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী নিশা যোৰহাট আৰু মাজুলী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 9জন কৰ্মচাৰীক আটক কৰা হৈছে নিমাতী ঘাটত কৰ্মৰত IWDত 6জনকৈ কৰ্মচাৰীক আটক আৰক্ষীৰ কমলাবাৰীৰ ঘাটত কৰ্মৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আন 3জন কৰ্মচাৰীকো আটক কৰা হৈছে নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ পিছতে কঠোৰ চৰকাৰ প্ৰশাসন নিমাতী ঘাটৰ পৰা আটক কৰা কৰ্মচাৰী কেইজন হৈছে ধনবৰ দাস যোগেন দত্ত বিজু কুমাৰ দাস জয়ন্ত দত্ত বিনোদ বৰুৱা আৰু বাবুল চন্দ্ৰ নেওগ নাও দুৰ্ঘটনাৰ পিছতে যোৰহাট থানা ৰুজু কৰা হৈছিল গোচৰ কৰ্মচাৰী কেইজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে যোৰহাট থানাত 1933/21 নম্বৰত এটা ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ 304 নম্বৰ ধাৰা লগোৱা হৈছে ৰাতুল তামুলী নামৰ কনিষ্ঠ অভিযন্তাগৰাকীক আৰক্ষীয়ে মাতিছিল যদিও থানাত উপস্থিত নহল দুৰ্ঘটনাগ্ৰস্ত নাও মাও কমলাৰ গৰাকী পানীৰাম কলিতাকো সমন দিছে আৰক্ষীয়ে IWDৰ আন 4জন কৰ্মচাৰীকো সমন জাৰি কৰিছে আৰক্ষীয়ে সেপ্টেম্বৰ বিয়লি যোৰহাটৰ নিমাতী ঘাটত নাও দুৰ্ঘটনাত পতিতক উদ্ধাৰ কৰিবলৈ গৈ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰী কেইগৰাকীমান চৰকাৰী বিষয়াৰ লগতে SDRFৰ জোৱান ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ পিছত খুটত উটি যোৱা নাওখনত কোনো লোক আবদ্ধ হৈ আছে নেকি তাৰ বাবে ভৰা লুইটত দুপৰ নিশালৈকে চলিছিল দুঃসাহসিক উদ্ধাৰ অভিযান ঘাটৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ হোৱা নাওখন বালিয়ে পুতি পেলোৱাৰ পূৰ্বে চলিছিল এই অভিযান সামৰি উভতি অহাৰ পথত এখন স্পীড বোটৰ মেচিনত বিসংগতি দেখা দিয়া নিশা প্ৰায় 2 বজাত ব্ৰহ্মপুত্ৰৰ মাজত পুতে উঠুৱাই লৈ গৈছিল উদ্ধাৰকাৰী ৰবৰৰ স্পীড বোটখন সেই বোটখনতে আছিল যোৰহাটৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া দামোদৰ বৰ্মন আৰু 4গৰাকীকৈ SDRFৰ জোৱান ব্ৰহ্মপুত্ৰৰ মাজত নেটৱৰ্ক নোপোৱাৰ বাবে যোগাযোগো কৰিব পৰা নাছিল দলটোৱে পিছত 45 মিনিট জোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পিছতে নিমাতী ঘাটৰ পৰা যোৱা এখন নাৱেৰে দলটোক উদ্ধাৰ কৰা হয় যাৰ ফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল দলটো যেতিয়া উভতি আহিব লাগিছিল মই আৰু এনেকুৱা ধৰণৰ বাকি সবে SDF বহুত কিখন 10-12খন বোট আছিলে সবে উভতি অহাৰ এটা প্লেন আমি শেষ কৰিছিলোঁ যে আমি নিৰ্দেশ দিছিলোঁ যে সকলোৱে উভতি সেফলি যাব লাগে মই ব্যক্তিগতভাৱে এখন SDFৰ বোটত আহি আছিলোঁ আহি থাকোঁতে কিছুটা আগতে গতি কুঁৱলী আগুৰি ধৰিছিল গতি কুঁৱলী মানে এইটো ধৰক 1 বাজি গৈছে তেতিয়া 1:15 এটা ব্ৰহ্মপুত্ৰৰ মাজতে সেইখিনি সময়ত গতি কুঁৱলী আছিল আমাৰ নাওখন কোনফালে যাম লাইট এটা আছিল যদিও কম পোৱাৰ হেতু কোনফালে যাম এটো অলপ দিগদাৰ হৈছিল মানে নিমাতী কোনফালে দিশ নিৰ্ণয় কৰা অলপ দিগদাৰ হৈ গৈছিল আমাৰ তথাপি আগৰ যোৱা বা আমি এনেকৈ পাছ পৰি গলো কাৰণ আগৰ কিখন গুচি গল গতে লাইটো নেদেখা হলো গতে আমি অকমান অকলশৰীয়া হৈ গৈ যথেষ্ট কাৰেন্ট আছিল আমাৰ পিছত ইঞ্জিনটোৰ কিবা এটা বিজুতি ঘটিলে এটো আগলৈ না যায় অকমান যোৱাৰ সময়ত আমাৰ অকমান বালিও লাগিছিল বালিচৰৰ কাষতো গৈছিল যেটো দিশ ফস্ত হৈ হয়তো বালিচৰৰ কাষলৈ গৈছিল তাৰ পাছত আকৌ ঠেলি ফালে অনা হৈছিল মাজলৈ নহলে মেচিন নচলে হেতু যেহেতু তলত এনেকুৱা হেতু থাকে তাৰ পাছত আমাৰ এনেকৈ আধা ঘণ্টা 45 মিনিট প্ৰায় 2টা বাজি গল কিন্তু আমি আহিব পৰা নাছিল মোৰ মানে ফোনটোৰ চাৰ্জটো শেষ হৈ গল কমিউনিকেশ্যন কৰিবলৈ বন্ধ হৈ থাকিলে কাৰণ এইটোৰ হেৰি কৰি থকা কাৰণে তাৰ পাছত গৈ মই যিজন আছিল মালি বুলি আছিল SDFৰ এইটো তেওঁৰ পৰা আমি ফোনটো লৈ মিছেছক ফোন কৰি তাত ঘাটত থকা IWDৰ অফিচিয়েলৰ লগত বৰুৱাৰ লগত তেনেকৈ কথা পতা হৈছিল আৰু বেলেগৰ লগত দিছাৰ লগত কথা পাতি এখন আমি কোৰ্টে তেখেতক যে আমি খুব বেয়া পজিশ্যনত আছো আমাক অকমান লৈ যাব লাগে নহলে কিন্তু অলপ ৰিস্ক আছে আমি পিছলৈ গৈ আছো হয়তো কি হয় তেনেকৈ ক'ব মানে আৰু দিশটো আমি গম পোৱা নাছিলো পুৰা আন্ধাৰ হৈ গৈছিল দূৰত লাইট দেখি আছিলোঁ ঘাটৰ বা ইফালৰ কিন্তু আমি বোধহয় তেতিয়া 2-3 কিলোমিটাৰ দূৰত আছিলোঁ নদীৰ মাজত আগুৱাই যাব পৰা নাছিলোঁ তাৰপিছত আকৌ NDFৰ বোট এখন পঠাই দিলে NDF আমাৰখন টানি লৈ তাত লগাই দিলে NDFে টানি লৈ যায় কিন্তু এইখনো সমান বোট আমি 5জন মানুহ আছিল কমেও 4 কুইণ্টলৰো অধিক ওজন আমাৰ বোটখন আছে গতি সেইকাৰণে সেইখন টানি নিব পৰা নাছিল তাৰপাছত আমি আকৌ সেইখনকো টানি আকৌ আমাৰ বেগ তেল কিছু লৈ আহিছিল আমাৰ লাইটৰ যেটো আছিল ঘাটৰ ফালে কিন্তু আকৌ পিছলৈ লৈ গৈছিল বাৰে তাৰ পৰা হেৰি আহিছিল মোৰ লগত ফোনো নোৱা হল গতিকে এইখিনি আমাৰ ঘাটৰ পৰা সবে আমাৰ সন্মানীয় মন্ত্ৰী MP মহোদয় যথেষ্ট DC ছাৰে যথেষ্ট টেনচন এটা হৈছিল যে এইটো অহা নাই কেলে সব আহি গল তেখেতসকল অহা নাই কেলে
তেনেকৈ প্ৰায় 2:45 মান হোৱাৰ পিছত এখন বোটে আহি আমাক এইখিনিৰ পৰা উদ্ধাৰ কৰিলে। প্ৰায় এৰাউণ্ড 3:15 মানত আমি আহি ঘাট পাইছিলোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ জলকেলি পানীত নামি প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা। বন্যহস্তীৰ জাকটোত আছে কেইবাটাও পোৱালি হাতী। দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাতীৰ জলকেলিৰ দৃশ্য উপভোগ কৰিলে পথচাৰীসকলে আৰু কিছুসংখ্যক লোকে নিজৰ কেমেৰাটো বন্দী কৰিবলৈ চেষ্টা কৰে। এই দৃশ্য গৰমৰ পৰা ৰক্ষা পোৱাৰ বাবে এনেদৰে পানী জুৱলিত নামি বন্যহস্তীৰ এয়া জলকেলি আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাতীৰ জলকেলিৰ দৃশ্য এই নান্দনিক দৃশ্য উপভোগ কৰে পথচাৰীসকলে। গোলাঘাটৰ চাউল বজাৰ নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। জুইলে নিশান শিখাত জাহ গ'ল 10খনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। 2খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰা হয়। জুইত কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী ইতিমধ্যে ভস্মীভূত হৈছে। মোৰ ভাইটিখন জ্বলিলে অলপ। এইটো কাপোৰৰ দোকান আছিলে আৰু চাউলত আপোনাৰ গেলামালৰো দোকান আছিলে। আমাৰ 2খন আছিলে, এখন জ্বলিছে, এখন জ্বলিলে। তেওঁৰ কি নাম? তেওঁৰ নাম ববি আলী। ববি আলী। কিমান টকা জ্বলিছে? এতিয়াতো কমচে কম নহ'লেও 10-12 লাখ টকা মাল জ্বলিছে। কাপোৰ চানৰ মেখেলা আছিলে, আপোনাৰ কাপোৰ আইটেম পূজাৰ কাৰণে আনিছিলে, অলপ ভৰাইছে, অলপ আছে বাৰু বেলেগ। কেনেকৈ লাগিলে এতিয়ালৈকে গম পোৱা নাই সঠিক। এতিয়া বৰ্তমান 4-5খনমান দোকান জ্বলিলে পুৰা। থানাত খবৰ পোৱাৰ লগে লগে আমি আহিলোঁ, ফায়াৰ টেণ্ডাৰক খবৰ দিলোঁ। আমিও আহি পালোঁ, ফায়াৰ টেণ্ডাৰো আহিলে, 2খন আহিলে। এতিয়া আকৌ বাঢ়িছে ফায়াৰ টেণ্ডাৰ আৰু এতিয়া জুই সম্পূৰ্ণ কণ্ট্ৰল হৈছে। দোকানৰ সংখ্যাটো আমি এতিয়া উলিওৱা নাই, এতিয়া আমি হিচাপ কৰিম। ইয়াতে চাউলৰ দোকান আছে, কাপোৰৰ দোকান আছে আৰু অন্যান্য সামগ্ৰীৰো কিছুমান দোকান আছে। সেইটো এতিয়ালৈকে এছেছমেণ্ট কৰিব পৰা নাই। সৰুসজাই ষ্টেডিয়ামত পুটিগন্ধময় পৰিৱেশ। আৱৰ্জনাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে সৰুসজাই ষ্টেডিয়ামত। সৰুসজাই নিৰ্মাণ হোৱা অস্থায়ী কভিড হস্পিটেলৰ চৌহদৰ বাহিৰভাগ এইদৰে ভৰি পৰিছে আৱৰ্জনাৰে। পিপি কিট, হেণ্ড গ্লোভ, পেলনীয়া সামগ্ৰীয়ে সৃষ্টি কৰিছে পুটিগন্ধময় পৰিৱেশৰ, যাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ আৱাসীসকল। অস্থায়ী কভিড হস্পিটেলৰ চৌহদত এনেদৰে জাবৰৰ দম দেখিবলৈ পোৱা গৈছে, যাৰ ফলত এতিয়া সৰুসজাই ষ্টেডিয়াম যথেষ্ট অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত আছে। এয়া এক চিন্তনীয় বিষয় হৈ পৰিছে। এতিয়া ভৰি পৰিছে পিপি কিট, হেণ্ড গ্লোভ আৰু পেলনীয়া সামগ্ৰীৰে সৰুসজাই ষ্টেডিয়ামৰ চৌহদ। আগবঢ়াইছো সৰুসজাইৰ পৰা উৎপল হালৈৰ এক ৰিপৰ্ট। এই মুহূৰ্তত মই সতীৰ্থক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। নিউজ 18 অসম ৰাজ্যৰ দৰ্শকসকলক মই সতীৰ্থই দেখুৱাইছে, এয়া কোনো জোকাই চুকৰ দৃশ্য নহয় বা ডাম্পিং গ্ৰাউণ্ডৰ দৃশ্য নহয়। এয়া হৈছে মহানগৰীৰ সৰুসজাই ইণ্ডোৰ ষ্টেডিয়ামৰ গাতে লাগি থকা, য'ত ৰোগীসকলে দীৰ্ঘদিন ধৰি ইয়াতে ব্যৱহাৰ কৰিছিলে, সেইসমূহ সামগ্ৰী ইয়াতে পেলনীয়া হৈ পেলাই থৈ দিছে। আৰু এই সামগ্ৰীসমূহৰ বাবে ইয়াৰ পৰা যে COVID-19 ৰোগ দূৰলৈকে নিবিয়প তাৰ কিমান আছে। যি সময়ত অসম চৰকাৰে আৰু স্বাস্থ্যমন্ত্ৰীগৰাকী হওক বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক প্ৰত্যেক দিনে তেখেতে কৈ আছে যে তৃতীয় ঢৌ আহিব পাৰে আৰু তেনে পৰিৱেশ সকলো সজাগ আৰু সচেতন হ'ব লাগিব। কিন্তু তাৰ বিপৰীতে যদি চোৱা যায়, এই মুহূৰ্তত টেলিভিশ্যনৰ স্ক্ৰীণত আমি সম্পূৰ্ণৰূপে দেখুৱাইছোঁ যে এনেদৰে পাহাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে এই লেতেৰা বা আৱৰ্জনাসমূহে। গুৱাহাটী পৌৰ নিগম আছে, GMC কৰ্তৃপক্ষ আছে, স্বাস্থ্য বিভাগ আছে, তেখেতসকলে কিন্তু এইখিনি পেলনীয়া ঠাইত য'ত বা পুতি পেলাব লাগিছিলে বা পুৰি পেলাব লাগিছিলে তাৰ কোনো ব্যৱস্থা কৰা নাই। কিন্তু এই স্থানৰ পৰা পিছফালে যি আৱাসী আছে, আৱাসীসকলৰ লোকলৈ কিন্তু এতিয়া COVID-19 হ'ব পাৰে, সেয়েহে তেখেতসকলে ভয় আশংকাত বিৰাজ কৰিছে। চৰকাৰী আৱাসগৃহত থকা বাবে তেখেতসকলে কোনো কথা সংবাদ মাধ্যমৰ মুখ খোলা
খোলা নাই যদিও তেখেতসকলে কিন্তু আমাক ফোনযোগে জনাইছে যে মুখ নুখুলো কিন্তু এই কথাখিনি স্পষ্ট আৰু সত্য যে ইয়াৰ পৰা যে COVID-19 ৰোগ হ'ব পাৰে। এতিয়া আমাৰ নিউজ 18ত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে কি ধৰণৰ ব্যৱস্থা লয় গুৱাহাটী পৌৰ নিগম তথা কেশৱ মহন্তৰ যি স্বাস্থ্য বিভাগ আছে, কেশৱ মহন্তই সততে এইবাৰ তৎপৰ হোৱা দেখা পৰিলক্ষিত হৈছে। কিন্তু আমাৰ বাতৰিৰ পিছত তেখেতে কেনেদৰে তৎপৰ হয় বা এই অঞ্চলবাসীক কেনেদৰে সজাগ কৰে বা এই অঞ্চলবাসীক কেনেদৰে উদ্ধাৰ কৰে সেয়া কিন্তু লক্ষণীয় হৈ পৰিব। উঠিছো বাতৰি মাজুলীৰ অফলামুখ পাৰ ঘাটত যাত্ৰীৰ বিলৈ পুৱাৰে পৰা যোৰহাট যাবলৈ কমলাবাৰী ঘাটত অপেক্ষা কৰি ফেৰীৰে পাৰ হ'ব নোৱাৰি 10জন লোক আহিছিল অফলামুখ ঘাটলৈ। কিন্তু অফলামুখ পাৰ ঘাটতো টিকট নোপোৱাৰ বাবে পাৰ হ'ব নোৱাৰিলে এইসকল যাত্ৰীয়ে। বিভিন্ন স্থানৰ পৰা অহা এইকেইজন ব্যক্তি অফলামুখতেই নিশা উজাগৰি কটাবলগীয়া হয়। নিশা পাৰ ঘাটৰ দোকানসমূহ বন্ধ থকাত ভোকে পিয়াহে থকা এইকেইজন লোকক খাদ্যৰ যোগান ধৰি মানৱীয়তাৰ পৰিচয় দিয়ে দক্ষিণপাটৰ এগৰাকী যুৱক নিবাৰণ দত্তই। 8 ছেপ্টেম্বৰ শোকাবহ ঘটনাৰ পিছতে সীমিত সংখ্যক যাত্ৰীকহে পাৰাপাৰ হ'বলগীয়া হৈছে। কমলাবাৰী পাৰ ঘাটত চলা এখন ফেৰীৰে 8জন যাত্ৰী আৰু অফলামুখ পাৰ ঘাটত কালিৰ পৰা চলা ৰূপেক্সত যাব পাৰিব 200জনকৈ যাত্ৰী। পূৰ্বতে মাজুলীৰ মূল পাৰ ঘাট কমলাবাৰী অফলামুখ আৰু দক্ষিণপাট ঘাটেৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰী পাৰাপাৰ হৈ আহিছিল যদিও 8 তাৰিখৰ শোকাবহ দুৰ্ঘটনাৰ পিছত এটা ইঞ্জিনযুক্ত নাওসমূহ বন্ধ কৰি দিয়াৰ বাবে বৰ্তমান চলিব পৰা ফেৰীৰ অভাৱৰ বাবে যাত্ৰীসকলে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অৱশ্যে মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰিয়ে 2খন নতুন ফেৰী চৰকাৰে শীঘ্ৰেই দিব বুলি মন্তব্য কৰিছে। ভাস্কৰ কটকীৰ প্ৰতিবেদন। নিশ্চিতভাৱে যোৱা 8 ছেপ্টেম্বৰ শোকাবহ দুৰ্ঘটনাৰ পাছত আজি প্ৰথমবাৰৰ বাবে মাজুলীলৈ আহিল ৰৌপেক্স ফেৰী আৰু ৰৌপেক্স ফেৰী এই অফলামুখ ঘাটত আহিলে। যি অফলামুখ ঘাটত বৰ্তমান আমি উপস্থিত আছোঁ আৰু এই অফলামুখ ঘাটত উপস্থিত আছোঁ আমি নিশা বৰ্তমান 10 বাজিছে আৰু 10 বজাৰ আমি এক অন্য পৰিৱেশ দেখুৱাবলৈ গৈছোঁ। এই ব্যস্ত অফলামুখ ঘাটত পাৰঘাটত বৰ্তমান মাজুলীৰ যিসকল যাত্ৰী এই যাত্ৰীসকলৰ অৱস্থা আচলতে কেনেকুৱা হৈছে। বিভিন্নজন ব্যক্তি এই অফলামুখ ঘাটত বৰ্তমান আছে। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। এই ৰৌপেক্স ফেৰী আহিল যি অহাৰ পাছত বৰ্তমান মাজুলী আৰু নিমাতী সংযোগী যি ফেৰী সেৱা কমলাবাৰীয়ে হওক বা অফলামুখেই হওক এই ফেৰী সেৱাসমূহত বৰ্তমান যাত্ৰী সীমিত সংখ্যক যাত্ৰীয়ে চলাচল কৰাৰ কাৰণে যাত্ৰী পাৰাপাৰ হ'ব পৰা নাই আৰু বৰ্তমান এই অফলামুখৰ এই ঘৰটোত বৰ্তমান যাত্ৰীয়ে নিশা পাৰাপাৰ কৰিছে। মই আপোনাৰ লগত কথা পাতিব বিচাৰিম। যোৰহাটলৈ যাবলৈ আহিছিলে? মই একচুৱেলি লখিমপুৰৰ পৰা আহিছিলোঁ, মই যোৰহাট যাম। কিন্তু প্ৰথমতে গ'লোঁ আমি কমলাবাৰী ঘাটত ক'লে যে ইয়াত নাই আৰু যিখিনি মানুহ হ'ব লগা আছে হৈ গ'ল, তো আপোনালোকে অফলালৈ গুচি যাওক, তাতে ডাঙৰ সেই ৰৰৈয়া জাহাজখন আহি আছে, তাতে 100% আপোনালোকে পাই যাব। কিন্তু মই ইয়াত আহি 11:30মান বজাত আহি পালোঁ। অহাৰ পিছতে ইয়াতে ক'লোঁ যে ইয়াত কি প্ৰচেছ কি হৈ আছে, বোলে প্ৰথমতে এণ্ট্ৰি কৰিব লাগিব তাৰপিছতহে হ'ব। যে এণ্ট্ৰিটো ক'ত কৰিম, বোলে তেখেতে লিখি আছে। তেখেতৰ ওচৰত গ'লোঁ যে কি আমাৰ নামটো এণ্ট্ৰি কৰক, আমি 10জন আছোঁ। কৈছে নাই আমাৰ হৈ গ'ল। যে কিমানজন, মই সুধিলোঁ যে কিমানজন মানুহ যাব, বোলে 200জন মানুহ, 200 লাইফ জেকেট আছে, 200জন মানুহে যাব। তো বোলে ঠিক আছে তেনেহ'লে চাওক, আমাক অলপ চেষ্টা কৰি চাওক, আমি অনলি ফৰ 10জন মানুহে 10জন ল'ৰাই আছোঁ, কিবা কৰি হ'লেও লৈ যাওক। তাৰপিছত নাই আমি এইটো ক'ব নোৱাৰোঁ, এইটো ডিচি পাৰ্মিশ্যন বা মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন, আমি এইখিনি আমাক যিখিনি লিষ্ট দিছে সেইখিনি আমি লৈ যাব পাৰিম। বোলে ঠিক আছে তেনেহ'লে ডিচিক আমি ৰিকুৱেষ্ট কৰি চাওঁ, ডিচি কোন আছে তেওঁ ডিচিক দেখাই দিয়ক। ছাৰক ক'লোঁ যে ছাৰ এনেকুৱা আমি 10জনমান ল'ৰা আছিলোঁ, আমি যদি যাব নোৱাৰোঁ, আমাৰ ঘৰ যোৰহাটত, তো আমাৰ ইয়াত কোনো আলহী নাই, মই লখিমপুৰৰ পৰা আহিছোঁ, যদি যাব নোৱাৰোঁ মই ৰাতি তেনেহ'লে মই ইয়াতে থাকিব লাগিব, ইয়াতে চাপৰিতে থাকিব লাগিব। বোলে উপায় নাই, সেইটো আমাৰ যিটো কৰিছোঁ ৰুল কৰিছোঁ, তো ৰুল মতে যাব। বোলে তথাপিও মই ছাৰক 2-3বাৰ মই ৰিকুৱেষ্ট কৰিলোঁ, ছাৰে একেটাই মই এনচাৰ পাই আছোঁ। তাৰপিছত আৰু মেজিষ্ট্ৰেট ছাৰো আহিলে, মেজিষ্ট্ৰেট ছাৰকো ক'লোঁ মই, কৈছে উপায় নাই এইটো। আৰু এতিয়া চৰ্চালৈ আহিছে মাজুলীৰ পাপলু টাইডৰ নাম। যিহেতু 8 ছেপ্টেম্বৰত সংঘটিত হোৱা ভয়াৱহ ফেৰী দুৰ্ঘটনাত পতিত লোকসকলক জীৱন ৰক্ষা কৰিছিলে এই পাপলু টাইডে। নাওখনত থকা মাজুলীৰ চেলেক গাঁৱৰ পাপলু টাইডে নিজে ৰক্ষা কৰাৰ পিছতো 5গৰাকী লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ৰক্ষা কৰিছিল মাজুলীৰ ওপৰ ঢাকনি গাঁৱৰ প্ৰস্তুতি হাজৰিকা আৰু তেওঁৰ মাতৃকো। আৰু পাপলুক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ প্ৰস্তুতিয়ে বিচাৰি আহি তেওঁক গামোচা পিন্ধাই সম্বৰ্ধনা জনায়। ক'লে পাপলুৰ কাৰণেই মোৰ ভগৱান, পাপলু মোৰ কাৰণে ভগৱান। আৰু দেউতাকে ইতিমধ্যে ব্যক্ত কৰিছে যে পাপলুৰ ওচৰত মই চিৰঋণী, এই ধাৰ খুজিব নোৱাৰোঁ। ডুবাৰ পিছতো চবতো মানুহৰ মানে কাৰো হোচ নাই যে কোন ক'ত কেনেকৈ যাব।
তাৰপৰা চব মানুহ সৰি পৰিলে যেতিয়া নাওখন মানে ইঞ্জিনটো মাৰি দিছিলে ছেকেণ্ডত মানে চব পানী সোমাই পিনি চব হৈছিলে আৰু ইয়ে প্ৰথম মানুহ আছিলে যে নাওখনৰ পৰা ইখনৰ পৰা জঁপিয়াই আছে তাৰ ইফালে মাও আছিলে মানে সেইখন সময়ত মই ক'ব পাৰোঁ যে মই মাকে বচাম নে মই নিজে বাচিম তাৰপৰা মই মাক সেই যোনখিনি বাইক ওপৰত উঠোৱা হেৰিখিনি মই মাক উঠালোঁ তাৰপিছত শেষ মানে যদি মই আছিলোঁ যোনখিনি উঠিলোঁ যদি মই মানে সেই বাইকখিনিৰ ওপৰত নুঠিলোঁ হয় মানে মই নাথাকিলোঁ হয় মানে নাওখনে মোক লৈ গ'লহেঁতেন তাৰপৰা যেতিয়া নাওখন উল্টা খাই গ'ল মইতো পৰিলোঁ তাৰপৰা মানে তললৈ গুচি গৈছোঁ মইতো সাঁতুৰিব নাজানো মানে এবাৰ তল এবাৰ ওপৰ কৰি আছোঁ তাৰপিছত ই মানে মোক মই কি ক'ম মানে তাক সি যদি নথকা হ'লে মই আজি এইকণ সময়ত নাথাকোঁ ভগৱান স্বৰূপ হৈ গৈছে মানে ভগৱানে কি বুলি মই তাক থেংক ইউ ক'ম মানে ভাবি পোৱা নাই সি যদি নাথাকিলে ময়ো নাথাকিলোঁ হয় মানে মই একো কিবা মাথা চাথা একো কাম দিয়া নাছিলে মাকো কিবা পানীতে আছিলে তাৰপিছত কিবা এইটো নাওৰ পৰা জাপ মাৰি মাকক বচাইছোঁগৈ চবতকৈ আগত তাৰপিছত কিবা তাইক দেখিলোঁ সি ওপৰৰ পৰা কিবা ওপৰত লৈ আছিলে পানীতে তাৰপিছত তাইক গা দি উঠাইছোঁ আৰু কেইগৰাকী লোকক তুমি ৰক্ষা কৰিলা মাক লৈ কিবা পাবলো নোহোৱা হ'লে আজি মোৰ ছোৱালীজনী মই নাপালোহেঁতেন সি বহুত কষ্ট কৰি পেলাই তাইক আহিছে সেইকাৰণে তাক আজি তাৰ ঘৰত আহি মই নিজে উপস্থিত হৈছোঁ এনেকুৱা ব্যক্তিয়ে যিসকলে তেওঁৰ লগতে নিমাতীটো কেইবাজনো ব্যক্তিয়ে তাৰ হোটেল কৰা বা ড্ৰাইভাৰ যিসকলে প্ৰাণ সেই নাওখনৰ মানুহখিনিক বচালে তেওঁলোককহে মই মানে কৈছোঁ তাত চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি ভাবোঁ এনেকুৱা উপযুক্ত ব্যক্তিকহে চাকৰি দিব লাগে বুলি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তাত যিখিনি মানুহ কৰ্মচাৰী আছে কোনো কৰ্মচাৰীয়ে কিন্তু এজনো ব্যক্তিক বচোৱা মোৰ চকুত নপৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্জ্বলিল অসম কন্যা আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিছে টিংখঙৰ ৰিমঝিম গোহাঁই নেপালৰ কাঠমাণ্ডুত প্ৰথমবাৰলৈ অনুষ্ঠিত মাউণ্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ টিংখঙৰ ৰিমঝিম গোহাঁয়ে ডিব্ৰুগড়ৰ কানুই মহাবিদ্যালয়ৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী ৰিমঝিমে 100 মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে শনিবাৰে ৰিমঝিমৰ এই সফলতাৰ খবৰ পোৱাৰ পিছতে আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে ডিব্ৰুগড় কানুই মহাবিদ্যালয়ত অধ্যক্ষসহ ছাত্ৰ ছাত্ৰী অধ্যাপক সকলোৱে মিঠাই বিতৰণ কৰাৰ লগতে আনন্দত মতলীয়া হৈ বিহু নাছিলে সকলোৱে ইফালে ৰিমঝিমৰ এই সফলতাৰ পিছতে টিংখঙৰ ৰিমঝিমৰ ঘৰখনতো আনন্দৰ লহৰ কন্যাৰ সাফল্যত গৌৰৱান্বিত পিতৃ মাতৃ মানে মই ভাবিব পৰা নাই যে মোক কেনেকুৱা লাগিছে কিমান আনন্দ লাগিছে আনন্দ চকু পানী ওলাই আহিছে মই সেইকাৰণে বুজাব পৰা নাই মোৰ অন্তৰখন কেনেকুৱা মনটো কি হৈছে মোক ক'ব পৰা নাই নিজকে সৰুৰ পৰা 5 বছৰ কালৰ পৰাই তাই নাচত গানত আৰু খেলা ধেমালি সম্পূৰ্ণ হেৰি আছে ৰিজাৰ্ভ মৰিছ লৈছোঁ আন এটি বিৰতি